ধুবুৰী জিলাৰ পানবাৰী আৰু ৰঙামাটিৰ মাজত এটা ঐতিহাসিক মছজিদ আছে। নাম পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ। এই মছজিদটো ধুবুৰী চহৰৰ পৰা 25 কিলোমিটাৰ নিলগত অৱস্থিত। পানবাৰী মছজিদটো কোনে নিৰ্মাণ কৰিছিল সেয়া সঠিককৈ জনা নাযায়। কোনোৱে ক'ব খোজে 1493 খ্ৰীষ্টাব্দৰ পৰা 1519 খ্ৰীষ্টাব্দৰ মাজত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নিৰ্মাণ কৰাইছিল। তেওঁ কমতাপুৰ ৰাজ্য দখল কৰাৰ পিছত বিজয় উদযাপন কৰিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ পানবাৰী মছজিদটো নিৰ্মাণ কৰাইছিল। আকৌ আন এচামে ক'ব বিচাৰে 1662 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰাৰ সময়ত বংগৰ নবাব মীৰ জুমলাই নিৰ্মাণ কৰি কাষতে এখন ঈদগাহৰ লগতে 10 কুঁৱা এটাও খন্দাইছিল। লোকবিশ্বাসৰ মতে পানবাৰী মছজিদটো প্ৰায় 200 বছৰৰ আগতে স্থানীয় লোকসকলে হাবিৰ মাজত উদ্ধাৰ কৰিছিল। তেওঁলোকে মছজিদটো চাফ চিকুণ কৰি তাত নামাজ পঢ়ে। বৰ্তমান পানবাৰী মছজিদটোক কেন্দ্ৰ কৰি অঞ্চলটো পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিছে, কিয়নো 3টা গম্বুজযুক্ত মছজিদটো ইছলামীয় স্থাপত্যশৈলীৰ উল্লেখযোগ্য নিদৰ্শন থকাৰ লগতে অঞ্চলটোত খনন কাৰ্য কৰোঁতে মোগল যুগৰ এখন নগৰৰ অৱশেষ, ইটাৰ বেদী, পোৰা মাটিৰ পাত্ৰ আদি উদ্ধাৰ হৈছে। সেয়েহে দেশ-বিদেশৰ বহুতো পৰ্যটক এই অঞ্চললৈ আহে। পানবাৰী মছজিদৰ মূল উৎসৱ হৈছে ঈদ উল ফিতৰ আৰু ঈদ উল জুহা। এই মছজিদটো পৰিচালনা সমিতিয়ে চোৱা চিতা কৰে। ৰাইজৰ দান বৰঙণি মছজিদৰ আয়ৰ মূল উৎস। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।